গাইজ নমস্কাৰ গুড আফটাৰনুন সকলোকে মই জানিব সকলোকে স্বাগতম জনাইছোঁ পুনৰবাৰ মোৰ চেনেলত আন টিভিটোলৈ আশা কৰিছোঁ আপোনালোকে সকলোৱে বহুত বেছি ভালে আছে আপোনালোকৰ আশীৰ্বাদৰ ফালে আছে আপোনালোক সকলোকে লগত লৈ আজি ব্লগটো ষ্টাৰ্ট কৰিছোঁ আৰু আজি যিহেতু আমাৰ ইয়াতে এওঁলোকে আকৌ সংক্ৰান্তি পৌষ পাৰ্বণ বুলি মানে দেই কালি আমাৰ নিৰামিষ চিৰামিষ হৈ গৈছে তো আজি মানে একাদশী তো মা দেউতা এইফালে নিৰামিষ খাব আৰু মই অকলে দাদা পিনাক এইফালে বাহিৰত মানে খানা আছে দেই তো আজি মা দেউতাই মই একঘৰীয়া কৰি দিলে বাহিৰত ওলাই দিলে বনাইছোঁ এতিয়া মাংস বনাই আছোঁ আৰু মানে মোৰ অকলে কাৰণে মই অকলে যিটো মোৰ কাৰণে অকণমান মাংস আৰু বাহিৰত মানে ভিতৰত নিৰামিষ হৈ আছে অলৰেডি কালি যদি নিৰামিষ খাইছে খোৱা ধৰি হোৱা নাই সেয়ে হৈ আছে এতিয়া অকণমানি মাংসহে বনাম সেইবিলাক বাহিৰতে বনাম দি লওঁ আৰু অকণমান একদম জুই চুই চব আছে যেতিয়া খৰি চৰিও চব আছে ইয়াতে বনাই লওঁ ওলাইছে অকণমানি মুৰ্গী মাংস আনিছে মোৰ কাৰণে বনাওঁ আৰু এয়া মেৰিনেট কৰিলোঁ আৰু এয়া হৈ আছে আৰু এতিয়া দি দিছোঁ এয়া দিওঁ আৰু এই অকণমান লাই শাক দিম আৰু অকণমানি লাই শাক যে আৰু সেইখিনি অকণমান দি দিম আৰু কৈছিলোঁ যে উৰহী চব্জি এয়া হৈ আছে উৰহী চব্জি দেই তোমাৰ হাত ধুলোঁ অলৰেডি এয়া হৈ আছে উৰহী আৰু বনাইছে টমেটো চাটনি মানে টমেটো টক হৈ গৈছে মায়ে মানে বনাই মেলি লৈ আজি যিটো সংক্ৰান্তি পটককৈ উঠিব লগা হৈছে গা পা ধুই মেলি আমাৰ ইয়াতেতো মেজি জ্বলোৱা চিষ্টেম নাই দেউতা জুই লগালে আৰু বাহিৰতে পোৱালোঁ পোৱাই মেলি আৰু একদম পিঠা চিঠা বনালে মায়ে খালোঁ খাই মেলি অকল জাষ্ট খোলা চাপৰি বনাইছে দেই আৰু বেলেগ পিঠা সন্ধিয়ালৈকে বনোৱা হ'ব কালি মায়ে তিলৰ লাড়ু বনাইছে মানে পিছবেলাকৈ দেই মই তিলৰ লাড়ুটো ভিডিঅ' কৰিবলৈ পাহৰিলোঁ আৰু সেই পায়সো বনাইছিলে সেইও পাহৰিলোঁ মানে ভিডিঅ' কৰিব গাড়ী খুৱাই আছোঁ যে সেইমতে মায়ে মানে বনাই মেলি আজৰি হ'ল মই ভিডিঅ' কৰিবও পৰা নাই এয়া পায়স যোৱাকালি বনাইছিলে তো আছে খাবলৈ থাকিলে চাওঁ অকণমান লাহে লাহে লাইট গাড়ী দি পেলাই বাহিৰত গাড়ী ল'বলৈ আজি কোনো নাই অকলে অকলে খেলি আছে তাই আহি আছে চনা চনা অকলে অকলে খেলি আছে দেউতা মানে শুই আছে সেইকাৰণে যিয়ে নহওক কষ্ট কৰি হ'লেও বনাবলৈ লাগিবই নে নাই মানে ইমান গৰম লাগিছে স্পটিংটো খুলিলোঁ আৰু এই মাংস চব্জি হ'ব অকণমান লাই শাক দিছোঁ এয়া হৈয়ে গৈছে কিন্তু তো গাইজ ৰন্ধা বঢ়া শেষ গাড়ীৰ কাৰণে বনাই আছোঁ হৈ আছে আৰু এয়া চাওক এইফালে উৎপাত A few moments later. Hey guys, good evening সকলোকে বহুত সময় পিছত আকৌ লগ পালোঁ আৰু মই চাহ পানী খাই মেলি আজৰি মানে ভিডিঅ' কৰিব পৰা হোৱা নাই মানে মোবাইলত চাৰ্জ নাছিলে দেই এজনে শুই গৈছে সন্ধিয়া চাৰ্জ বোলে একেবাৰে পাৰ্চলতে 7টা এইফালে মানে বাপেকে অকণমান শুই আছে তাতে মানে যাই গৈ উৎপাত কৰিব দেই মা এইফালে পিঠা বনাইছে টোপনি নাই ফিডিং কৰি দিছিলোঁ মানে শুব বুলি তো বলক পাকঘৰত দেখুৱাইছোঁ পিনাকে মানে শুই আছে বলক পাকঘৰত লগ পাইছোঁ আধা পিঠাই বনাই মেলি গাড়ী খুৱাবলৈ আহিলোঁ মানে মই গৈছিলোঁ পাকঘৰত মাক কৈছোঁ তাইক অকণমান লোৱা আৰু মই অকণমান বনাওঁ আৰু মালপোৱাখিনি মই বনাই মেলি লওঁ আৰু তাই মানে 2-3টামান বনালোঁ তাই মানে ইফালে কান্দা ষ্টাৰ্ট কৰিছে শুব আৰু তো আনি খুৱাবলৈ চেষ্টা কৰিলোঁ ইমান সময় 1 ঘণ্টামান হ'ল তাই শুৱাই নাই এনেই মানে ফিডিং কৰাইছোঁ তাই নুশুৱে চকু মেলি চাই আছে তো এতিয়া অলপ আগত হৈছে আৰু টাইম 9:30 পাৰ হৈ গৈছে তো মায়ে এতিয়া অকণমান বেলেগ পিঠা বনাইছে দেই
পাটিচাপ্টা বুলি কয় এইটো বেংগলী ভাষাত আৰু আমাৰ যেনেকৈ শুকান পিঠা মানে নাৰিকলৰ পিঠা যেনেকৈ বনায় তিলৰ পিঠা যেনেকুৱা বনায় তেনেকুৱা বনাই আছে আৰু এইটো অকণমান বেলেগ চিষ্টেমত আৰু শুকান পিঠা মই অহাকালি বনাম আৰু অকণমান বৰা চাউল আছে তো মা আৰু পিনাকক অকণমান কম আৰু খুন্দি দিবলৈ আৰু ঘৰতে যিহেতু উৰল আছে মানে আমাৰ যিটো উৰল সেইটো মানে লোহাৰ হয় আৰু বহুত একদম ওজন হয় মানে যিটো মানে দাণ্ডা হয় খুন্দা চিষ্টেম সেইটো মানে বহুত ওজন হয় মই নোৱাৰোঁ তো যিহেতু চিচন কৰা আছে মোৰ ভয় লাগে ন তো কালি মাক আৰু পিনাহক কম আৰু যেনেকৈ নহওক অকণমান খুন্দি দিবলৈ আৰু 1 কিলো হ'লে হৈ যাব আমাৰ কাৰণে মই কিন্তু বহুত ভাল পাওঁ খাবলৈ তো যিহেতু ঘৰৰ পৰা যদি কোনোবা আহিলে হয় তো মাক ক'লো হয় অকণমান দি পঠিয়াবলৈ ঘৰৰ পৰা কোনো অহা নাই এতিয়ালৈকে তো ময়ো যাম বুলি ভাবিছিলোঁ কিন্তু যোৱা হোৱা নাই তো নাযাওঁ আৰু এতিয়া যোৱা নাই যেতিয়া এতিয়া নাযাওঁ আৰু একেবাৰে দেৰিকৈ যাম আৰু সেইকাৰণে ভাবিলোঁ অকণমান পিনাক কৈছোঁ আৰু কালি ৰাতিপুৱা যেনেকৈ নহওক তোমালোকে মা পুতেক মিলি অকণমান খুন্দি দিবা আৰু যেনিবা পিনাকে অকণমান মানে খুন্দি দিব আৰু মা আধা খুন্দি দিব তেনেকেই আৰু মা পুতেকে মিলি খুন্দি দিব আৰু দুটা যিহেতু নোৱাৰে বনালিছোঁ কাৰণে দেউতাক নকওঁ বাৰু তো লাগে মই অকণমান চালি জাৰি দিম আৰু তেনেকৈ কৰি মেলি বনাম বুলি ভাবিছোঁ আৰু মানে ওলাম বুলি ভাবিছোঁ চাউলৰ গুড়িখিনি তো ৰাতিপুৱা হ'লে গম পোৱা যাব পিনাকৰ যদি কাম নাথাকে মানে তাক অকণমান কম আৰু হ'লেও মানে আজি কৈ ৰাখিছোঁ মানে কৈ থৈছোঁ আৰু যে কালি যেনেকৈ নহওক অকণমান খুন্দি দিবা বুলি বৰা চাউল এই ঘৰৰ পৰা মা যোৱা বছৰ আমাৰ গাড়ী যেতিয়া জন্ম হৈছিলে সেই সময়ত অনা চাউল দেই বৰা চাউল এইবাৰ যে ঘৰৰ পৰা আনিছিলোঁ তেতিয়া মানে চাউল বৰা চাউল উঠোৱা মানে মাৰণ দিয়া হোৱা নাই যিটো ভাঙাও হোৱা নাই সেইকাৰণে অনা হোৱা নাই তো ঘৰৰ পৰাও কোনো অহা নাই সেইকাৰণে অনাও হোৱা নাই ভাবিছিলোঁ গাৰ্গীৰ বাৰ্থডেত আহিব কোনোবা তো দেউতা আহিম বুলি কৈছিলে কিন্তু দেউতা অকণমান প্ৰব্লেমৰ কাৰণে মানে আহিব পৰা নাই সেইকাৰণে পুৰণা চাউলে মাক কৈছোঁ হৈ যাব পুৰণা চাউলৰো হৈ যাব কালি গম পোৱা যাব আৰু বনাওঁ নে নবনাওঁ কিন্তু মই বহুত ভাল পাওঁ ভাবিছিলোঁ বনাম আৰু কেইটামান পিঠা বনাম বুলি ভাবিছিলোঁ মা যিটো এওঁলোকে মানে মাহঁতে যিহঁতে মানে যি পিঠা খাই ভাল পায় সেই বনাই আছে আৰু ময়ো খাই ভাল নাপাওঁ বুলি নকওঁ ভাল লাগে খাই মিঠা যিহেতু সেইকাৰণে মই অকণমান মানে ভাল নাপাওঁ হ'লে মই খাওঁ কেতিয়াবা নিমখ চাহ বনাই খাবলৈ ভাল লাগে আৰু তো বলক পাকঘৰত মায়ে কি কৰি আছে পাটিচাপ্টা বনাই আছে সেই দেখুৱাওক তো গাৰ্গী ইফালে শুই আছে দেউতা আহিব বাকী আছে দোকানৰ পৰা তো বলক ভাতো ইফালে বনাব বাকী আছে হৈ আছে আমাৰ পিঠা বনোৱা শেষ আজিৰ কাৰণে সমাপ্ত আৰু টাইম চাওক 11টা হ'বই আৰু ভাত খাবলৈ বাকী আছে তো দেউতাই কৈছে খাই আছে পিনাকো আহিলে অকল দাদা আহিব বাকী আছে দাদা মানে ফ্ৰেণ্ডৰ লগত আছে আৰু অকণমান দেৰি হ'ব বুলি কৈছে আৰু তো পিনাক আহিল পিনাক অহা 10 মিনিটমান হ'ল দেই সি এতিয়া মানে শুই আছে মাতি মেলি ভাত খাওঁ আৰু তাৰ মানে এটা অভ্যাস বেয়া নহয় যদি শুই যায় একেবাৰে টোপনি যায় মাতিলে মানে খং কৰে সেইকাৰণে যাওঁ আৰু পটাপট খাওঁ আৰু ভিডিঅ'টো ইয়াতে এণ্ডিং মাৰোঁ আৰু তো যিয়ে নহওক আৰু আজি পিঠা বনোৱা শেষ আৰু কালি আকৌ পিঠা বনোৱা পৰ্ব ষ্টাৰ্ট হ'ব কালি চাগে মই বনাম আৰু তো যিয়ে নহওক ব্লগটো আজি ইয়াতে সামৰিছোঁ ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব আৰু কমেণ্ট কৰি জনাব কেনেকুৱা হৈছে আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিলে কেতিয়াও নাপাহৰিব আকৌ লগ পাম ব্লগৰ সৈতে ভালে থাকিব আপোনালোকে বাই বাই গুড নাইট